আমি ব্যাপক সঁহাৰি পাইছোঁ। গতিকে ৰাইজৰ মাজলৈ আৰু যাবলৈকে উৎসাহী হৈ উঠিছোঁ। যোৰহাটতো ডেফিনেটলি জিকিম, নগাঁৱতো জিকিম। সকলোৰে খুব ব্যাপক সঁহাৰি পাইছোঁ আৰু কংগ্ৰেছ দলৰ ওপৰত ৰাইজ সন্তুষ্ট। কংগ্ৰেছ দলক ৰাইজে ভোট দিব নোখোজে আৰু যিগৰাকী কংগ্ৰেছ দলৰ বৰ্তমান নগাঁৱৰ সাংসদ তেখেতক সকলোৱে অকৰ্মণ্য বুলি কয়, ক'তোৱে নাহিল বুলি কয়, কাৰো নল'লে বুলি কয় আৰু তেখেতৰ আমাৰ অঞ্চলৰ কাৰোৰে লগত আত্মিক সম্পৰ্ক নাই বুলিও সকলোৱে একেমুখে কয়। গতিকে তেখেতে এবাৰ কোনোপধ্যে জিকিব নোৱাৰে। বহুত বেছি এণ্টি ইনকামবেঞ্চি সন্মানীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ এগেইনষ্টত আছে আৰু আমি ৰাইজৰ যথেষ্ট কাম কৰিছোঁ। দুটা কাৰণ, আমি ৰাইজৰ কাৰণে কাম কৰিছোঁ। এই বৰদোৱা থানখনৰে কিয় পৰা কি পৰিৱৰ্তন হ'ল। বৰদোৱা থানখন এতিয়া সোমালে ঘপককৈ নতুনকৈ বহুদিনৰ পাছত আহিলে সোমালে চিনি পাব নোৱাৰা অৱস্থা। গতিকে এই স্থানৰ কাৰণে 150 কোটি টকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ মহাপুৰুষ শংকৰদেৱৰ জন্মভূমি বা এই থানখনক আটক ধুনীয়াকৈ সজাইছে। ৰাস্তা পথৰ ব্যাপক উন্নয়ন হৈছে। এগৰাকী মহিলাই মোক এখন গামোচা দিছে, আহি ষ্টেজত উঠি আহি মিটিঙৰ পাছত কৈছে মোৰ ল'ৰাই ফৰেষ্টত চাকৰি পাইছে বিনা পইচাই, এতিয়া এই মাত্ৰ। গতিকে এইবিলাক পৰিৱেশৰ কাৰণে বিজেপিক ৰাইজে ভোট দিব আৰু অকৰ্মণ্য সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক নগাঁৱৰ ৰাইজে এবাৰ ভোট নিদিয়ে। দেখিবলৈ পোৱা গৈছে যে আপোনাৰ বৰ্তমান আপোনাক টাৰ্গেট কৰি লৈছে। কালি কৈছে যে টকাৰ পাহাৰৰ ওপৰত বহি আছে বুলি কৈছে। তেওঁ একো কাম নকৰিলে 5 বছৰত, কোনো অঞ্চলত নুঘূৰিলে আৰু আমি ৰাইজৰ লগত থাকোঁ। লাহৰীঘাটত মই ভোট পোৱা নাই, মই খেলা নাই, বিজেপিয়ে ভোট পোৱা নাই। তাৰ গৰাখহনীয়া প্ৰতিৰোধ আমি কৰিছোঁ। তাত মথাউৰি আমি বনাইছোঁ। ঢিঙৰ গৰাখহনীয়া প্ৰতিৰোধ আমি কৰিছোঁ। তেওঁ গতিকে লজ্জিত হৈছে। গতিকে মোক টাৰ্গেট নকৰি তেওঁ ক'বলগীয়া আছে কি? যিমান টাৰ্গেট নকৰক, আমি জিকিম, তেওঁ হাৰিব। আপোনালোকৰ লাহৰীঘাটৰ এক্সাম্পল লওক। লাহৰীঘাটৰ ডাঙৰ সমস্যা, সকলোতকৈ ডাঙৰ সমস্যা হ'ল বানপানী আৰু গৰাখহনীয়া। 70 বছৰ কংগ্ৰেছে নকৰিলে একো। আমি গোটেই মথাউৰি 60 কোটি টকাৰে লাহৰীঘাটত বনালোঁ। 350 কোটি টকা অকল লাহৰীঘাট সমষ্টিৰ কাৰণে গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আমি আনিলোঁ। ইতিমধ্যে কাম আৰম্ভ হ'ল। ঢিঙৰ আপোনালোকে চাওক, ঢিঙৰ মোৱামাৰী বুলি এটা জেগাত ব্যাপক গৰাখহনীয়া হৈছিল। তাত কংগ্ৰেছে আগতে একো কাম নকৰিলে। 38 কোটি টকাৰে সেই কামখিনি আমি কৰিলোঁ। আপোনালোকে চাওক, মায়ঙৰ পাভকাটিৰ পৰা শিলঘাটলৈকে 150 কিলোমিটাৰ মথাউৰিৰ পকীকৰণ কৰিছোঁ। তাত 80% সংখ্যালঘু বসতি প্ৰধান অঞ্চলত পৰে। এইবিলাক কংগ্ৰেছে কেতিয়াও কৰা নাছিলে, আমি কাম কৰিলোঁ। আৰু য'তেই গৈছোঁ তাতেই সুধিছোঁ আপোনালোকৰ এই অঞ্চলত ল'ৰা ছোৱালীয়ে চাকৰি পাইছে নাই? সকলোৱে কয় পাইছে। সকলোকে সুধোঁ টকা দিব লাগিছে নেকি? কৈছে নাই লগা। যে কংগ্ৰেছৰ প্ৰশাসনৰ বিৰুদ্ধে তেওঁলোকে ভোট দিব আৰু আমি কৰা কামৰ কাৰণে তেখেতলোকে ভোট দিব। আমাৰ অঞ্চলৰ মানে বুজা নাছিল, আপোনালোকে তেতিয়া কৰিছিল পঠিয়াব। কিন্তু এতিয়া লাহৰীঘাটৰ মানে পস্তাই আছে। লাহৰীঘাটৰ মানে যাবলৈ দিয়া নাই, কাৰণ 5 বছৰ এদিনো খবৰে নল'লে, এদিনো কিবা এটা কাম কৰিবলৈ নগ'ল। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আপোনাৰ অঞ্চলত ভাঙি মাৰ্ঘেৰিটা মানুহ থাকে গুৱাহাটীত, সমষ্টিৰ লগত কোনো সম্পৰ্ক নাই। সেইকাৰণে এবাৰ কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলেও তেওঁ বাদ পেলাই দিছে, তেওঁ লগ পেলাই দিছে। অকলে আপোনাৰ মানুহ ঘূৰি গৈছে। গতিকে তেওঁৰ হাৰত নিশ্চিত। গতিকে এটা ভোট আপোনালোকে নষ্ট নকৰিব। আমাৰ দলত যিজন নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বই, কোনো ৰাখিব নোৱাৰে। গতিকে ভোট আমি নষ্ট নকৰোঁ, আমি ভোট দিম। এইখিনিকে মই অনুৰোধ আৰু দুটা নম্বৰ আপোনালোকে এবছৰত ধৰা খৰচ হয়, বিজেপিয়ে 1 মাহত দিয়ে। সেইকাৰণে আমি বিজেপি এইবিলাক পৰিৱৰ্তন সদা নাই। আমি আৰু কাম কৰিব আছে। অসমৰ প্ৰত্যেকখন জিলাই একোখন বিশ্ববিদ্যালয় বনাব আছে, যাতে আমাৰ ল'ৰা ছোৱালী পঢ়িব পাৰে। আৰু ল'ৰা ছোৱালী পঢ়িলে আমাৰ ঘৰৰ অৱস্থা ভাল হ'ব, ল'ৰাটো ছোৱালীৰ ভৱিষ্যত ভাল হ'ব। সেইকাৰণে আমি কলেজ বনাব লাগিব, ইউনিভাৰ্চিটি বনাব লাগিব। আমি অসমৰ প্ৰত্যেক জিলাই কি কৰিব লাগিব? এখন মেডিকেল কলেজ বনাব লাগিব, যাতে আমাৰ স্বাস্থ্য ভাল হয়, আমি দুগুণ কাম কৰিব পাৰোঁ। আমাৰ প্ৰত্যেকটো ৰাস্তাতে ভাল হয়, যাতে আমি কম সময়ত অহা যোৱা কৰিব পাৰোঁ আৰু বেয়া ৰাস্তাত
যাতে আমাৰ গৈ বেমাৰ নহয় এই কাম আমি কৰিব লাগিব গতিকে এইদৰে আমি কাম কৰিছোঁ এইদৰে কাম কৰি মই আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ ৰমজান যিবিলাক ল'ৰা আৰু ছোৱালী দেখা হৈ আছে তেওঁলোকে চাকৰি পোৱা নাই তেওঁলোককো আমাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ 2 লাখ যুৱক যুৱতীক 2 লাখৰ পৰা 5 লাখ টকা অহা 2 মাহৰ ভিতৰত দিব 50% ৰাজ কাৰ্য আৰু ডকুমেণ্ট বিএপিএছচি কৰিব এইবাৰ আমি কিমান দিম আমি বছৰত 9.5 টকা দিম আৰু যি ছোৱালী আপোনালোকৰ আমাৰ যি ছোৱালীয়ে মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডেৰী পঢ়িব তেওঁলোকক আমি বছৰত 10,000 টকা দিম ছোৱালী যাতে পঢ়িব পাৰে তাৰ ব্যৱস্থা কৰিম আৰু আপোনালোকক ৰাষ্ট্ৰপতি হৈ যাব ইচ্ছা আছে নাই ৰাষ্ট্ৰপতি হৈ যাব ফৰ্মবিলাক গৈ ভাল চবে চবে 10,000 টকা কেতিয়া হ'ব শুনিছেনে কেতিয়া হ'ব 10,000 কেতিয়া এইটো কি এপ্ৰিলটো গ'লে মে জুন জুলাই আপোনালোকে পাই যাব আগষ্টৰ আগত নহয় চবকে 10,000 টকা লাগিব অহা বছৰ যোনে যোনে কাম কৰে অহা বছৰ 25,000 টকা হিমন্ত বিশ্ব শৰ্মালৈ আপোনালোকক আমাৰ এইটো দেখিব কাৰণে বহুত আছে ধানৰ নাম আগতে কিমান আছিল আজি পৰা 2 বছৰ ধৰি ধানৰ নাম কিমান আছিল 4 টকা মুঠ এতিয়া কিমান হ'ল 800 টকা ভাল হ'লে বেয়া হ'ল ভাল হ'লে বেয়া হ'ল কেনেকৈ কম এইটো কি পইচা নোপোৱা হৈ গ'ল ৰাতি ভিতৰত কেনেকৈ বদলিলে এটা মাত্ৰ নিয়ম বদলি গ'ল যে ঘৰে গছলৈ বনাব ঘৰে ঠিকাদাৰ বনাব নোৱাৰে ঘৰৰ টকা ভিতৰুৱা একাউণ্টত যাব নোৱাৰিব আৰু একেদিনে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিলে কি ৭৫,০০০ পৰা ১.৫ লাখ টকা কৰিলে এয়া হৈছে পৰিৱৰ্তন এয়া হৈছে পাৰ্থক্য আজি খেতিয়কসকলে কি কয় খেতিয়কসকলে কৃষক সন্মান নিধি ভাৰতবৰ্ষৰ 11 কোটি কৃষকে বছৰত ৬,০০০ টকা নাপায় কংগ্ৰেছে দিছিল নেকি আপোনালোকে কওক দিছিল নেকি কওক কংগ্ৰেছে কি দিছিলে কংগ্ৰেছে সূতা কম্বল আৰু আঁঠুৱা হয়নে লাগিব নেকি সূতা কম্বল লাগিব নেকি সঁচাকৈ লাগিব নেকি নালাগিতো এইখিনি কংগ্ৰেছে বিধানবিলাকে চিঞৰি আছে এতিয়া আমাৰ দেওবৰীয়া বজাৰ হয় সোমবৰীয়া বজাৰ হয় তাতে ধাবাই বিক্ৰী যায় দীঘলী জানে আপোনালোকে দেখিছেন নাই কংগ্ৰেছে চিঞৰি আছে আঁঠুৱা কম্বল লাগিব নেকি লাগিব আৰু আমি কৈ আছো আমি দিম অৰুণোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ নামঘৰ আমাৰ ক্ষেত্ৰখন বনি আছে কংগ্ৰেছে বনাইছিল নেকি কওক কংগ্ৰেছে কৰিছিল নেকি কওক কোনটো কাম কংগ্ৰেছে এই অঞ্চলৰ কাৰণে কৰিলে আপোনালোকে কওক মই হাত জোৰ কৰি ক্ষমা বিচাৰি আপোনাক গুচি যাম কৰিলে নেকি কওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ভাবে মই এদিন কৈছোঁ যে একেলগে গুৰু নানক আৰু একেলগে মহাপুৰুষ শংকৰদেৱে জন্মস্থান লাভ কৰিছিল আৰু গল্ডেন টেম্পুল হ'ল স্বৰ্ণ মন্দিৰ হ'ল বিশ্বত জিলিকি উঠিল আৰু বৰদোৱা থানখন ক'বলৈ নাপায় চাৰিওফালে জ্বলি পৰি গ'ল হয়নে নহয় কওক এই বৰদোৱা থানৰ কাৰণে কংগ্ৰেছে একো নকৰিলে কৰিছে যদি হিমন্ত বিশ্ব শৰ্মাই কৰিছে যদি আমাৰ প্ৰত্যেকজন অসমীয়া সকলোতকৈ ডাঙৰ তীৰ্থস্থান কি আমাৰ বৰদোৱা থান হয়নে এই বৰদোৱা থানখনৰ কাৰণে একো নকৰিলে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানৰ কাৰণে একো নকৰিলে তেনেকুৱা ধৰণৰ ভোট দিয়াৰ আমাৰ ক্ষেত্ৰত অধিকাৰ আছে নেকি কওঁ আমি ভোট দিব পাৰোঁ নেকি তেনেকুৱা ধৰক কওঁ তেনেকুৱা ধৰণৰ আমি ভোট দিব নোৱাৰোঁ তীৰ্থস্থানখনৰ কাৰণে কংগ্ৰেছে একোৱে নকৰিলে আমি সকলো কৰিব অকল এটা মাত্ৰ কথাৰ কাৰণে এই অঞ্চলৰ ৰাইজে অকল এই অঞ্চলৰ নহয় নগাঁও মৰিগাঁও ৰাইজে কংগ্ৰেছক
লাগে নেকি কওঁ মই ৰেচন কাৰ্ডৰ কথালে পাছলৈ আহিম মই অৰুণোদয়ৰ পাছলৈ আহিম কিন্তু এই আমাৰ ভৰ্গফালৰ প্ৰতি চৰম অনুযায়ী কংগ্ৰেছে কৰিছিল নাই কওঁ 15 বছৰ কিমান ভাবিছে নেকি আপোনালোকে কওঁ ইয়াৰে সাংসদজন পৰহিলাটো গুজৰাটৰ হাৰি দিছে এই সাংসদগৰাকী কিবা ভাবিছিল নেকি কওঁ 10 বছৰ সাংসদ হৈ থাকিলে তেখেতৰ ব্যক্তি মুখ্যমন্ত্ৰী আছিল আমাৰ দলৰ সাংসদৰ কাৰণে কিবা কৰিলে নেকি কওঁ গতিকে ইয়াৰ বিচাৰ আমি কৰিব লাগিব এটা ভুল বিজেপি দিয় তাৰ কাৰণে মই হাতযোৰ কৰিব আজি আপোনালোকৰ সকলোৰে ৰেচন কাৰ্ড আছে নে নাই আছে কংগ্ৰেছে বিনামূলীয়া চাউল দিছিল কংগ্ৰেছে বিনামূলীয়া চাউল দিছিল নেকি কওঁ কংগ্ৰেছে বিনামূলীয়া চাউল দিবলৈ সাহস আমি অকল বিনামূলীয়া চাউলেই নহয় যাৰ ৰেচন কাৰ্ড আজি আপোনালোকে মনত পেলাইছে আজিৰ পৰা 10 বছৰ আগতে এই নামত অনুদানৰ ঘৰ আহিছিল চৰকাৰী ঘৰটো কেনেকুৱা আছিলে আজিৰ পৰা 10 বছৰ আগত কংগ্ৰেছৰ দিনত চৰকাৰী ঘৰ অনুদানৰ ঘৰ কেনেকুৱা আছিল হা তলজাকৈ আছিল মানুহ ভাগ থাকিব পাৰিছে নেকি এতিয়া কি ঘৰ হৈ গ'ল এতিয়া ভাল ঘৰ হ'লে কংগ্ৰেছে কংগ্ৰেছে মানুহক ভগাইছে কংগ্ৰেছে স্কুল নবনালে কংগ্ৰেছে ইউনিভাৰ্চিটি নবনালে কংগ্ৰেছে মেডিকেল কলেজ নবনালে কংগ্ৰেছে দলং নবনালে কংগ্ৰেছে ল'ৰা ছোৱালীক ঠগি আৰু দুৰ্নীতি কৰিছে কেইজনক চাকৰি আজি আপোনাৰ কংগ্ৰেছে জানে যে যোৱা হৈ বছৰ আমি অসমৰ 1 লাখ ল'ৰা ছোৱালী চাকৰি দিছোঁ কোনোবাই ক'ব পাৰিব যে এটা দোকানে চাকৰি পাইছে আপোনালোকে আপোনালোকৰ অঞ্চলত কোনোবাই চাকৰি পাইছে নাই কওক মই আপোনালোকক কষ্ট কৰি যে এই চাকৰি পোৱা ল'ৰা ছোৱালীকেইটাৰ ঘৰখনলৈ আপোনালোকে মনত পেলাওক আৰু এবাৰ ভাবি চাওক যে এইকেইটা ঘৰৰ ল'ৰা ছোৱালীয়ে 10 লাখ টকা 20 লাখ টকা দি চাকৰি কিনিব পাৰে নেকি তেনেকুৱা পৰিৱেশ আছে নেকি কওক তেনেকুৱা পৰিৱেশ নাই কোনে এনেকুৱা পৰিৱেশ নাইকিয়া কৰিছে হিমন্ত বিশ্ব শৰ্মাই উলিয়াই এনেকুৱা পৰিৱেশ নাইকিয়া কৰিছে হয়তো অসম চৰকাৰৰ মন্ত্ৰী ৰূপক শৰ্মাই কৰে বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই যোৱা 7 বছৰ এটা চাকৰি কৰিব পৰা নাই মই কিন্তু চাকৰি নাই যোৱা 7 বছৰ এটা চাকৰি কৰিব পৰা নাই এতিয়া কোনে চাকৰি পায় যোন চোকা যোন মেধা সম্পন্ন তেওঁ চাকৰি পাব টকা থকা ধাৰাবাহিক ধাৰাবাহিক চাকৰি নাপায় কংগ্ৰেছৰ কোনে চাকৰি আছে কংগ্ৰেছৰ দল অকল কি হ'ব লাগিব হয় ধনী হ'ব লাগিব নহয় কংগ্ৰেছৰ ঘৰৰ সময়ত অসমত মাত্ৰ 8খন ইউনিভাৰ্চিটি আছে বিশ্ববিদ্যালয় আছে আমাৰ এই হাইবিঙৰ পৰা ওচৰৰ ইউনিভাৰ্চিটিখন আছে গুৱাহাটী ইউনিভাৰ্চিটি সকলো পঢ়িবলৈ যাব নোৱাৰে সকলোৰে আৰ্থিক অৱস্থা ভাল নহয় আৰ্থিক অৱস্থা ভাল নোহোৱাৰ কাৰণে চোকালৈ গুৱাহাটীত গৈ MSc কৰিব পৰা নাছিলে তাৰ কাৰণে কোন নাই কংগ্ৰেছ আমি বিজেপি চৰকাৰে 8 বছৰ অসমত 15খন ইউনিভাৰ্চিটি বনাইছো আমাৰ নগাঁও কলেজখনকো হিমন্ত বিশ্ব শৰ্মাই উলিয়াই ইউনিভাৰ্চিটি এতিয়া আমাৰ ল'ৰা ছোৱালী গুৱাহাটীত পঢ়িবলৈ যাব নালাগে আমাৰ ল'ৰা ছোৱালীয়ে MSc পঢ়িব পাৰিব আমাৰ নগাঁও কলেজত পঢ়িব পাৰিব এই কাম কোনে কৰিছে এই কাম বিজেপি চৰকাৰে কৰিছে আজি ৰাস্তাৰ অৱস্থা চাওক আপোনালোকে ৰাস্তাটো কেইদিনমানৰ আগতে কিমান বেয়া আছে আমাৰ ঢিঙিৰ পৰা ঢিঙলৈকে ৰাস্তাটো কেইদিনমানৰ আগত এটা চিংগুল ৰাস্তা আছিলে কিমান বেয়া আছিল এই ৰাস্তাটো ডাবুল লেন বনালে 4 লেন বনালে কোনে হিমন্ত বিশ্ব শৰ্মাই উলিয়াই এই কাম কৰিলে আজি আমাৰ বৰগাঁও পৰা চিন্তা কৰক কংগ্ৰেছে কিবা এটা কৰিছে নেকি কওক বৰগাঁও থানাৰ কথা আপোনালোকে মুখ্য বেছি ময়ো ওচৰৰ নাম আয়োজন কৰি থাকোঁ কিন্তু আপোনালোকৰ ঘৰৰ একেবাৰে ওচৰত আপোনালোকে বৰগাঁও থানাৰ কাৰণে কিবা এটা কংগ্ৰেছে কৰিছিল নেকি আজি মই বৰগাঁও থানাৰ পৰিৱেশটো চাওঁ বৰগাঁও থানাত সোমাই গ'লেই সোঁফালে এই যে আমাৰ গেষ্ট হাউচটো কেইদিনমানৰ কি আছিল এতিয়া চিনিব নোৱাৰা পৰিৱেশ
মই 1 বছৰৰ পাছত এদিন আহিছিলোঁ চাৰিওফালে চিনিব নোৱাৰা আমি এই যে পাৰৰ কাৰণে কি কৈছিলোঁ আমি বৰ্ডাৰ কৃষি বনাবলগীয়া সক্ষম আজি আমি নগাঁও মেডিকেল কলেজৰ পাঠ্যক্ৰম মৰিগাঁও মেডিকেল কলেজৰ কাম চলি আছে গুৱাহাটীলৈ যাওঁ গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজৰ কাম পূৰ্ণগতিত চলি আছে নলবাৰীলৈ যাওঁ নলবাৰী মেডিকেল কলেজৰ পাঠ্যক্ৰম আৰম্ভ হ'ল কোকৰাঝাৰলৈ যাওঁ কোকৰাঝাৰ মেডিকেল কলেজৰ পাঠ্যক্ৰম আৰম্ভ হ'ল ধুবুৰীত মেডিকেল কলেজৰ পাঠ্যক্ৰম আৰম্ভ হ'ল ডিফুত মেডিকেল কলেজ আৰম্ভ হ'ল বিশ্বনাথ মেডিকেল কলেজৰ কাম চলি আছে লখিমপুৰত মেডিকেল কলেজ সম্পূৰ্ণ হ'ল ধেমাজিত মেডিকেল কলেজৰ কাম চলি আছে ঠিক এনেকৈ এই 8 বছৰত বিজেপি চৰকাৰে আকৌ কৈছোঁ 18খন মেডিকেল কলেজ বনালে আৰু কংগ্ৰেছে মাত্ৰ 6খন মেডিকেল কলেজ থকাৰ কাৰণে কি হৈছিল অসমত আমি প্ৰত্যেক বছৰে ডক্টৰ পঢ়াব পাৰিছিলোঁ অকল 726 মানে ডক্টৰ পঢ়িবলৈ মেডিকেল কলেজ নাই কলেজ বনাবলগীয়া সক্ষম আজি আমি নগাঁও মেডিকেল কলেজৰ পাঠ্যক্ৰম মৰিগাঁও মেডিকেল কলেজৰ কাম চলি আছে গুৱাহাটীলৈ যাওঁ গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজৰ কাম পূৰ্ণগতিত চলি আছে নলবাৰীলৈ যাওঁ নলবাৰী মেডিকেল কলেজৰ পাঠ্যক্ৰম আৰম্ভ হ'ল কোকৰাঝাৰলৈ যাওঁ কোকৰাঝাৰ মেডিকেল কলেজৰ পাঠ্যক্ৰম আৰম্ভ হ'ল ধুবুৰীত মেডিকেল কলেজৰ পাঠ্যক্ৰম আৰম্ভ হ'ল ডিফুত মেডিকেল কলেজ আৰম্ভ হ'ল বিশ্বনাথ মেডিকেল কলেজৰ কাম চলি আছে লখিমপুৰত মেডিকেল কলেজ সম্পূৰ্ণ হ'ল ধেমাজিত মেডিকেল কলেজৰ কাম চলি আছে ঠিক এনেকৈ এই 8 বছৰত বিজেপি চৰকাৰে আকৌ কৈছোঁ 18খন মেডিকেল কলেজ বনালে আৰু কংগ্ৰেছে মাত্ৰ 6খন মেডিকেল কলেজ থকাৰ কাৰণে কি হৈছিল অসমত আমি প্ৰত্যেক বছৰে ডক্টৰ পঢ়াব পাৰিছিলোঁ অকল 726 মানে ডক্টৰ পঢ়িবলৈ মেডিকেল কলেজ নাই আজিৰ পৰা 8 বছৰ আগতে অসমত আমাৰ চৰকাৰ আৰু এই 8 বছৰত আমি এনে কিছু পৰিৱৰ্তন কৰিলোঁ এনে কিছু কাম কৰিলোঁ যে আমাৰ দ্বিতীয়বাৰৰ কাৰণে আজিৰ পৰা 3 বছৰ আগতে ৰাইজে পুনৰ শাসনলৈকে আহিল 14 চনৰ পৰা প্ৰত্যেকটো নিৰ্বাচনত অসমত ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিছে ইয়াৰ লাগিলে বিধানসভাৰ 2টা নিৰ্বাচন হওক লোকসভাৰ 2টা নিৰ্বাচন হওক পঞ্চায়তৰ নিৰ্বাচন হওক কৰবাত অটোনমাস কাউন্সিলৰ নিৰ্বাচন হওক কৰবাত উপ নিৰ্বাচন হওক প্ৰত্যেকটো নিৰ্বাচনত অসমৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক জিকাই ৰাখিছে তাৰ আগত অসমত কংগ্ৰেছে 60 বছৰ শাসন কৰিছিল ভাৰতবৰ্ষখনকো কংগ্ৰেছে 60 বছৰ শাসন কৰিছিল আজি অকল অসমত নহয় ভাৰতবৰ্ষৰ কোনো ঠাইতে ভাৰতবৰ্ষৰ ৰাইজে অসমৰ ৰাইজে কংগ্ৰেছক ভোট প্ৰদান নকৰে কিয় নকৰে কংগ্ৰেছে অকল মিছা কথা কৈছিল কংগ্ৰেছে অপশাসন কৰিছিল কংগ্ৰেছে মানুহৰ অন্যায় কৰিছিল কালি মই মৰিগাঁও এখন খবৰ ক'বলৈ বাধ্য হৈছোঁ যে কংগ্ৰেছে ভাৰতবৰ্ষৰ নিৰীহ জনতাৰ হত্যাৰ অপৰাধী কিয়নো আজিৰ পৰা অলপ দিনৰ আগলৈকে আমাৰ অসমত ভাৰতবৰ্ষত হস্পিটেলৰ সুবিধা নাপায় চিকিৎসাৰ সুবিধা নাপায় মানুহ মৃত্যু মুখত পৰিব লগা হৈছে এনেকুৱা এটা পৰিৱেশ আছিল অসমত ভাৰতবৰ্ষত মানুহে খাবলৈ নাপায় মৃত্যু মুখত পৰিব লগা হৈছিল আৰু তেতিয়া চৰকাৰ এটা আছিল কংগ্ৰেছৰ আছিল আমাৰ অসমখন কংগ্ৰেছে 60 বছৰ শাসন কৰিছিল 60 বছৰত অসমত